हेलो स्टूडेंट्स तो परीक्षाले जेहेतु आमार बेसि दिन नाइ गतिके छात्र छात्रीসকলৰ মাজত এটা বস্তু এটা কি হ'ব কমন হ'ব যে তেওঁলোকে জপিয়াই পঢ়িবলৈ আৰম্ভ কৰিব যেহেতু তেওঁলোকৰ সিলেবাসটো কমপ্লিট হোৱা নাই তো তেওঁলোকৰ একমাত্ৰ মাধ্যম সিলেবাস কমপ্লিট কৰাটো হৈছে জপিয়াই পঢ়া জপিয়াই মানে কি তেওঁলোকে এটা চেপ্টাৰ ললে লোৱাৰ পিছত যোনকিটা সহজ পালে একেটা পঢ়ি থলে আৰু কিছুমান তেওঁলোকে যোনবিলাক টান পালে সেইবিলাক তেওঁলোকে এৰি থলে তো এনেদৰে তেওঁলোকৰ সিলেবাসটো কমপ্লিট হৈ যাব কিন্তু আধা সিলেবাস কমপ্লিট হ'ব আধা তেওঁলোকৰ পঢ়িবলৈ ৰৈ যাব আৰু যাৰ ফলত পৰীক্ষাৰ আগত দেখা যায় যে সেই কোৱেশ্চন আনসাৰ বিলাক নকৰা কাৰণে কাৰণ সহজ বিলাকটো হেবিলাক ধৰা এনেও পাৰিব আমি মেইনলি পঢ়িব লাগিব কোনখিনি যোনখিনি টান আছে বা যোনবিলাক অলপ বুজাত কঠিন আছে সেইখিনি বস্তু আমি এতিয়া পঢ়িব লাগিব তো যেতিয়া পৰীক্ষাৰ আগলৈকে হেবিলাক গুটাই থোৱা হয় পৰীক্ষাৰ আগতো সেইখিনি পঢ়া নহয় আৰু যাৰ ফলত কি হয় আমাৰ পৰীক্ষাটো বেয়া হয় তো আমি এটা কথা এতিয়া চাব লাগিব যে এইখিনি সময়ত এইখিনি মেইন সময় ইয়াতে যোনখিনি সময় আছে আৰু নেক্সট যিখিনি সময় আছে পুৰা একদম পুৰা পঢ়া সময়খিনি খুব মেইন সময় আৰু মেইন সময় সেই কাৰণে কাৰণ এইখিনি এতিয়া যিখিনি পঢ়িম সেইখিনি আমাৰ কি লাগিব পৰীক্ষাত লাগিব আগত যোনখিনি পঢ়িছো সেইখিনি কি কৰিব লাগিব ৰিভিজনটো কৰিব লাগিব কিন্তু এতিয়া যোনখিনি আমি পঢ়িম সেইখিনি আমাৰ পুৰা চিৰস্থায়ী হ'ব সেইখিনি আমি মানে নাপাহৰো ইমান থাকি যাব এইখিনি এটা কথাটো হ'ল ছাত্ৰ ছাত্ৰীসকলৰ মাজত কি হয় এটা দেখা যায় যে তেওঁলোকে পঢ়িবলৈ বহিলে হয় ভাবিলে যে মই আজি কি কৰিম এই চেপ্টাৰটা পঢ়িম এই চেপ্টাৰ মই কমপ্লিট কৰিম এটা চেপ্টাৰ কমপ্লিট কৰোতে কি হয় তেওঁলোকৰ ধৰা সৰু কোৱেশ্চন বিলাক হৈ গ'ল 2 মাৰ্কছৰ হ'ল 1-2 মাৰ্কছৰ হৈ গ'ল সেই চেপ্টাৰৰ কিন্তু থাকি গ'ল কি 4-5 মাৰ্কছৰ বা 3 মাৰ্কছৰ তেনেকুৱা কোৱেশ্চনছ বিলাক থাকি গ'ল তেওঁলোকে চেষ্টা কৰিলে ষ্টুডেন্ট সকলে হেতু চেষ্টা কৰিলে যে মই 3 মাৰ্কছৰটো পঢ়িব 5 মাৰ্কছৰ বা 4 মাৰ্কছৰ কিনিও পঢ়ো এবাৰ পঢ়িলে পঢ়াৰ পিছত তেওঁলোকে কি কৰিলে গিভ আপ কৰি দিলে তেওঁলোকে ভাবিলে যে এটো কোৱেশ্চন দেখোন বহুত টান আছে বা বহুত লং আছে হেতু পিছত পঢ়িম কেতিয়াবা পিছৰটো পঢ়ো সৰু শৰ্ট কিনি কৰিলে কিন্তু লং কিনি থৈ দিলে পিছত পঢ়িম বুলি তেওঁলোকে থৈ দিলে তো যাৰ ফলত কি হ'ল তেওঁলোকৰ শেষলৈকে বহুত লং কোৱেশ্চন বিলাক জমা হৈ গ'ল কিন্তু আমি হেতু কৰা অনুচিত বৰ্তমান সময়ত এতিয়া যেহেতু আমাৰ হাতত অলপ সময় আছে পিছত আমাৰ হাতত সময় নাথাকিব আৰু লং কোৱেশ্চন খিনি ইমান সোনকালে কিন্তু নহব আৰু সময় আমাৰ হাতত বহুত কম থাকিব গতিকে এতিয়া যেহেতু অলপ সময় আছে তো এইখিনিতে আমি কি কৰিব লাগিব এটা বস্তু আমি মাইন্ডত ৰাখিব লাগিব যে আমি যোনটো চেপ্টাৰ পঢ়িম বুলি লৈছো সেই চেপ্টাৰটো গোটেইখিনি কমপ্লিট কৰিহে আমি উঠিম এই গোটেইখিনি কমপ্লিট কৰিহে এৰিম কোনোবা ধৰা এটা তুমি 2 মাৰ্কছৰ কোৱেশ্চন এটা 2 নম্বৰ কোৱেশ্চনটো পঢ়ি আছা হয়তো নেক্সট কোৱেশ্চনটো 5 নম্বৰ পঢ়িলা কিন্তু সেই যে 3 থাকি গ'ল বা 4 থাকি গ'ল সেইটো কিন্তু আমি একেলগে কমপ্লিট কৰিম চেপ্টাৰটো ভিতৰতে কমপ্লিট কৰিম এটো নহয় যে বেলেগ এটা চেপ্টাৰ স্টাৰ্ট কৰিলো এটো চেপ্টাৰ একেটা থৈ দিলো তো সেইটো কাম তোমালোকে কেতিয়াও নকৰিবা এটা কথা হ'ল পঢ়া সময়ত লং কোৱেশ্চন খিনি আমাৰ কি হয় অলপ দিগদাৰ হয় হঠাৎ মানে জলদি আমাৰ মুখস্থ নহয় যেনেকৈ 1 মাৰ্কছৰ 2 মাৰ্কছৰ খিনি আমি এবাৰ দুবাৰ পঢ়িলেই হৈ যায় কিন্তু আমি লং কোৱেশ্চন খিনি পঢ়িব অলপ টাইম দিব লাগিব এটা তোমালোকৰ ক্ষেত্ৰত কি দেখা যায় বহুত লং কোৱেশ্চনটো পঢ়িলে এবাৰ নাই মনত ৰোৱা নাই সেকেন্ড টাইম পঢ়িলে অলপ মনত ৰৈছে কিন্তু ভালদৰে মনত ৰোৱা নাই তো একবাৰ প্ৰথমতে পঢ়িলে মনত নৰলেই প্ৰথমতে এবাৰতে তেওঁলোকে গিভ আপ কৰি দিলে কিন্তু তেওঁলোকে সেকেন্ড টাইম যেতিয়া স্টাৰ্ট কৰিব সেকেন্ড টাইম যেতিয়া আকৌ পঢ়িব তেতিয়া অলপ মনত ৰব থাৰ্ড টাইম আৰু অলপ মনত ৰব ফোর্থ টাইমত আৰু মনত ৰব ফিফথ টাইমত আৰু বেছিকে হয়তো গুটেখিনি মনত ৰব তো এটো তেনে ধৰণে তোমালোকে যদি পঢ়ি থাকা লং কোৱেশ্চনৰ ক্ষেত্ৰত আৰু তো তেনে ধৰণে তোমালোকে যদি পঢ়ি থাকা তোমালোকৰ কিন্তু সিলেবাস সময়মতে কমপ্লিট হ'ব তো এনে ধৰণে তোমালোকে কি কৰিব লাগিব যোনটো কোৱেশ্চন নহয় আমি হেতু বাৰে পঢ়িব লাগিব এনেকুৱা নহয় যে আমি আধাতে গিভ আপ কৰি দিলো আধাতে গিভ আপ কৰাৰ ফলত সময়ও নষ্ট হ'ল তোমালোকৰ সেই কোৱেশ্চনটো নহল গতিকে হেতু গিভ আপ কৰিব নোৱাৰিবা সেইকাৰণে কৈছো যে এতিয়া আমি হেতু সময় নহয় যে জপিয়া পঢ়াৰ সময় নহয় আমি বেলেগক চাই পেলাই আমি সিলেবাস কমপ্লিট কৰাৰ কাৰণে জপিয়ালো হেতু কাম তোমালোকে কেতিয়াও নকৰিবা আৰু মই আগতে তোমালোকক কৈছিলো যে এতিয়া যোনখিনি সময় আছে সেইখিনি তোমালোকে এটা ষ্ট্ৰেটেজি বনোৱা যে এটো চেপ্টাৰ মই ইমান দিনত কমপ্লিট কৰিম এটো সাবজেক্ট মই ইমান দিনত কমপ্লিট কৰিম তেতিয়াহে তোমালোকে কি কৰিব পাৰিবা এটা নিৰ্দিষ্ট সময়ত তোমালোকৰ সিলেবাসটো কমপ্লিট হ'ব আৰু পঢ়া সময়ত আৰু এটা কথা পঢ়িব বহাৰ আগতে তোমালোকে কি কৰিব লাগিব আজি সানডে এটা সানডে মই কি কৰিছো 6টা বজাৰ পৰা পঢ়িব বহিছো তো সন্ধিয়া 6টা বজাৰ পৰা পঢ়িব বহিছো তো 6টাৰ পৰা মই 10টা লৈকে পঢ়িম 6 7 8 9 10 5 ঘন্টা মই পঢ়িম তো এই 5 ঘন্টাত মই কি পঢ়িম হেতু এটা ষ্ট্ৰেটেজি লাগিব যে মই 5 ঘন্টাত কি পঢ়িবলৈ গৈ আছো সেই ষ্ট্ৰেটেজি মতে তোমালোকে কি কৰিব লাগিব সেই দিনৰ কামখিনি এনেকে ভগাই ল'ব লাগিব তো এনে ধৰা ভগালেহে তোমালোকে বা সেই সময়খিনি তোমালোকে যদি কমপ্লিট কৰিব পাৰা সেইখিনি কাম তেতিয়া তোমালোকৰ নিৰ্দিষ্ট সময়ত সিলেবাসটো কমপ্লিট হোৱাটো মানে সম্ভৱ নহলে কিন্তু কি হ'ব পঢ়াবিলাক তোমালোকে যদি তেনেকৈ জপিয়াই পেলাই পঢ়ি থাকা এটা সময়ত কি হ'ব মই কৈছো অলৰেডি যে এটা সময়ত বহুত সিলেবাস কমপ্লিট হ'বলৈ বাকি থাকিব পৰীক্ষাৰ আগত তোমালোকে এটা মেন্টেল প্ৰেছাৰ অনুভৱ কৰিবা নোহোৱাৰ কাৰণে এটা মেন্টেল প্ৰেছাৰ অনুভৱ কৰিবা যোনখিনি তোমালোকক পৰীক্ষাৰ প্ৰস্তুতিত বাধা দিব কিন্তু যিসকল ছাত্ৰ-ছাত্ৰী HS 2026 দিবলৈ গৈ আছে তেওঁলোকৰ হাতত হয়তো প্ৰপাৰ নোটছ নাই তো নোটছৰ ক্ষেত্ৰত আমাৰ তাত আছে ইংলিশ অল্টাৰনেটিভ ইংলিশ আৰু আসামিজৰ নোটছ তোমালোকে ইচ্ছা কৰিলে বাই কৰিব পাৰা
তো আমাৰ এপত পাবা, মই ডেছক্ৰিপশ্যনত এপৰ লিংকটো দি দিম। তো আজিৰ ভিডিঅ'তে এতিয়া কি কৰিলোঁ, কিপ ৱাচিং।